এজনী ছোৱালীক সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে, স্কুলত পঠালে, কলেজত গ'ল। মাক দেউতাকে ইমানে মৰম কৰে যে যাক ভাল পাইছিল তেওঁৰ লগতে বিয়া দিলে। ইয়াতে ভিডিঅ' কেইটা আহি আছে, আপোনালোকে দেখাই পাইছে। ইমান ধুনীয়া মৰম লগা ছোৱালী এজনীক মাৰি পেলালে। মাক দেউতাকক ইয়াতকৈ আৰু দুখৰ বিষয় কি লাগে? জীৱনত কেনেকৈ জীয়াই থাকিব মাক দেউতাক? জোৱায়েক শিক্ষক ভাবিছে যে আমি একদম ধুনীয়া এটা ল'ৰা পাইছো, স্বভাৱ চৰিত্ৰটো ভালেই হ'ব। যেনেকৈ দূৰৰ পৰা পাহাৰ এখন দেখিবলৈ একদম শুৱনি, ওচৰত যাই গম পাই যে এটা মৰা গাছ, সাপ, ভেকুলী গোটেই আছে। ঠিক তেনেকুৱাকৈ মানুহক দূৰৰ পৰা মানে তাৰ পোষ্টটো চাই কিনে কেতিয়াও জাজ কৰিব নালাগে যে সেই মানুহজন ভাল হ'ব বুলি। ফেচবুকত প্ৰেম, তাৰপিছত এনেকুৱা বিয়া চিয়া হৈ কিনে আজি কি কৰিলে? মাৰি পেলালে। আৰু সেই মানুহজন বোলে এজন টিচাৰ। ভাবি চাওক, সেই টিচাৰে এজনী ছোৱালীক বিয়া কৰাই হত্যা কৰি পেলালে। কিন্তু ল'ৰা ছোৱালীক কি শিকাব ভাই? কোনোবাই যদি হোমৱৰ্ক চোমৱৰ্ক কৰি নাহে ভাই, গলত টিপি পিছত মাৰি পেলাব। কিন্তু কিবা নীতি কেছ নে কিবা এনেকুৱা চিষ্টেমৰ নামতে পিছফালে কেছ আছে। আৰুনো কি লাগে? ভাল পাই যদি বিয়া কৰাই মাৰি পেলাব পাৰে, ইয়াতকৈ ডাঙৰ বস্তু কি হ'ব পাৰে? মানে প্ৰেম মানেনো কি যদি মাৰিয়ে পেলাই? আৰু ল'ৰা ছোৱালীক যেতিয়া মানে কি ছোৱালীবোৰক বিয়া দিব, তেতিয়া মাক দেউতাকে এটা বস্তু ভাবি চাব লাগে যে গভমেণ্ট জব আছে বা কোনোবা ডাঙৰ বিজনেছমেন, সেই মানুহজন যে ভাল হ'ব সেইটো কথা নহয়। কোনোবা বিজনেছ কৰিছে বা মালটোহে আছে, পইচাটোহে আছে, কিন্তু নিজৰ ব্যক্তিত্বটো কেনেকুৱা, সেই মানুহজন কেনেকুৱা, সেই বস্তুটো চাই ল'ব লাগে, ভালদৰে জানি ল'ব লাগে যে মানুহজনৰ স্বভাৱ চৰিত্ৰটো কেনেকুৱা, বহুত খঙাল নেকি, এই বস্তুবিলাক চাব লাগে। তাৰ পাষ্ট হিষ্ট্ৰী গোটেইবিলাক বস্তু চাই কিনে ডিচাইড কৰিব লাগে। আজি যদি কোনোবা দুখীয়া মানুহৰ ঘৰত বিয়া দিলে হয়, হয়তো অনলাইনত 2-3টা বস্তু বেছিকৈ অৰ্ডাৰ দিব নোৱাৰিলে হয়, কিন্তু সুখত ধুনীয়াকৈ খাই বৈ জীয়াই থাকিব পাৰিলে হয়। যদি মানুহবিলাক কি বিচাৰে যে অমুক টিচাৰ লোক বিয়া দি আমাক আৰু কি চাব লাগে? আৰু পইচাটো আছে আমাৰ, আপিটো খাই থাকিব ধুনীয়াকৈ ভাই। ইফালে যি মানুহজনৰ চৰিত্ৰটো নাচায়, সেইটো বস্তু মেইন, সেইটো বস্তু চোৱা উচিত। ছচিয়েল মিডিয়াটো এনেকুৱা ডেঞ্জাৰ বস্তু হয়, মানে ইয়াতে তুমি কাকো সহজতে বিশ্বাসত ল'বই নোৱাৰা। আৰু আজিকালিতো নিজৰ বন্ধুকে বিশ্বাসত ল'ব নোৱাৰে। আৰু ছচিয়েল মিডিয়াটো বহুত বেলেগ বস্তু হয়। আজিকালি ছোৱালীবিলাকৰ চাবা যে গভমেণ্ট জব থকা ল'ৰা পালেই হ'ল বোলে পিছত লাগি যায় যে মই তোমাক ভাল পাওঁ অমুক তমুক, বা কোনোবা প্ৰপ'জে কৰিলে লোকজক একচেপ্ট, বা ঘৰৰ মানুহে এইটো বস্তু ভাবি নাচায়। পইচা আছে, চৰকাৰী চাকৰি কৰে, একদম লাইফটো ধুনীয়াকৈ ছেটেল। তো এইটো বস্তুত মানুহে নিজৰ ছোৱালীক বিয়া দিওঁতে এই বস্তুটো অলপমান চোৱা উচিত যে ল'ৰাজনৰ ব্যক্তিত্বটো কেনেকুৱা, এই বস্তুটো চাব লাগে। অকল পইচা হ'লেই নহ'ব। দুখীয়া ল'ৰাজনলৈ বিয়া দিলেই হ'ল, বা কিনো দায়টো লাগিল? হাজিৰা কৰা বা গাড়ী চলোৱা ল'ৰা এজনক যদি বিয়া দিলে হয়, হয়তো ভাই কাপোৰ চাপোৰ মই যে ক'লো অনলাইনত কিনিব নিদিলে হয়, কিন্তু ভাই ধুনীয়াকৈ তোমাক নিজে নোখোৱাই হ'লেও তোমাক খুৱাই পিন্ধাই ৰাখিলে হয়। আৰু যদি ইমান ডাঙৰ পৰিস্থিতি এটা হৈছে, সেই কুকুৰটোক কৈছো, মানে নীতি কেছ ফিটি কেছ, সেই কুকুৰটোক কৈছো, মানে এনেকুৱা চিষ্টেমৰ যদি ভাবি চাই ভাই ডিভোৰ্চ দি ঘৰত থৈ হয় নাই, কোৰ্টত কেছ চেছ কৰ, ডিভোৰ্চ দি ভাই কিন্তু তই মাৰি পেলালি এজনী ছোৱালীক, তাকো ভাল পাই কিনে। প্ৰেমৰ নামত এইবিলাক হ'ল কলংক এজন। আৰু তো ভাই কাজিয়াটো এদিনতে কোনো কাকো মাৰি নেপেলায়। ঘৰৰ মানুহেতো ছোৱালীজনীতো গম পাই আছে যে মোক এনেকুৱা ষ্টেমৰ এনেকুৱা কৰি আছে, তাৰ বিহেভিয়াৰটো এনেকুৱা ষ্টেমৰ হৈ আছে, এদিনতেতো কাৰো মাইণ্ডটো চেঞ্জ নহয় না। হয়তো মানে কি আৰু সি মাষ্টৰ মানুহ, মাল চাল পইচা আছে অলপমান, হয়তো বেলেগক ভাল লাগছে, ভাবছি কি বিয়া চিয়া পাতাৰ পিছত ভাবছি ইয়াতকৈ জানো অলপ ভাল চাই ছোৱালী এজনী পালো হয়, মই বিয়া কৰাই ভুলেই কৰিলো নেকি, এনেকুৱা ষ্টেমৰ মাইণ্ডছেট কিছুমান আহি যায়। এইফালে মানে কি চৰকাৰী চাকৰি আছে, এনেই ছোৱালীবিলাকে এনে পাত্তা দিয়ে থাকে, মানে চৰকাৰী চাকৰি আছেতো, তো এনেকুৱা ষ্টেমৰ বস্তুবিলাক। আৰু ছোৱালীটো গমেই পায় যে এনেকুৱা হৈ আছে মোৰ লগত, ঘৰৰ মানুহকতো কৈছে মাক দেউতাকে কিয় উচিত ব্যৱস্থা নল'লে সেই টাইমত যে ছোৱালীজনী আমি ঘৰলৈ লৈ আহোঁ। আজি আপোনালোকৰ ছোৱালীজনী এনেকুৱা অৱস্থা নহ'ল হয়। আপোনালোকে কি ভাবে? মানে এই নৰপিশাচটোক মানে ফাঁচি দিব লাগে নে নালাগে, যাতে বেলেগৰ কাৰণে এটা উদাহৰণ হৈ থাকক, আৰু বেলেগে যাতে কোনেও নিজৰ ছোৱালী এনেকুৱা ষ্টেমত হেৰাব লগা অৱস্থা নহয়। আজিকালি মানে কেছটো কি জানা, তোৰ লগত পইচা আছে বা চৰকাৰী চাকৰি আছে, তো মানুহটো বহুত ভাল। মানে মানুহৰ ব্যক্তিত্বটো চাব লাগিব যে মানুহজন কিমান ভদ্ৰ, তাৰ চৰিত্ৰটো কেনেকুৱা, এই বস্তুবিলাক চোৱা উচিত। আৰু মানুহজনৰ দয়াশীল বা কেনেকুৱা ষ্টেমৰ, এই বস্তুবিলাক চাব লাগে। আৰু ডাইৰেক্ট ভাই যদি বিয়া দি দিছা এনেকুৱা ষ্টেমৰ হ'বই। মই জাষ্ট ভিডিঅ'টো বনাইছোঁ যাতে আন কাৰোৰ লগত আৰু বেলেগে যাতে নিজৰ ছোৱালীক বিয়া দি এনেকুৱা ষ্টেমত হেৰুৱাব লগা অৱস্থা নহয়। এজন মানে কি আৰু মাষ্টৰৰ নামত কলংক ভাই, এজন যদি মেট্ৰিক ফেইল ল'ৰা এজনেও নিজৰ ঘনীয়েকক এনেকুৱা ষ্টেমত মাৰি নেপেলায়।
ভাই কিবা কাজিয়া লাগিছে কিবা কৰিছে ভাই ঘৰত থৈ ছোৱালীজনীক তাৰ কাৰণে ডিভোৰ্চ দি কিনে বেলেগ ছোৱালী বিয়া পাতা বা সেই ছোৱালীজনী বিয়া হৈ যাক আজি যদি নিজৰ মাক দেউতাকে যদি এই কামটো কৰিলে আৰু ল'ৰাজনতো মাক দেউতাক আছে সিহঁতেতো অলপমান চাব লাগে যে এনেকৈ সিহঁতৰ কাজিয়া হৈ থাকে ছোৱালীজনীক মাৰি পেলালে অমুক তুমুক এই বস্তুবিলাক সকলোৱে অলপমান নজৰ দিয়া উচিত যে বিয়া দিছে কাম ফিনিছ এইটো বস্তু নহয় ছোৱালী এজনী বিয়া দিছে কিন্তু এতিয়া মাৰি পেলালে সেই 22 বছৰীয়া ছোৱালীজনীক আজি যদি ঘৰলৈ লৈ আহিলে হয় বেলেগক হয়তো বিয়া দিব পাৰিলে বা ঘৰতে বহি খাই থাকিল কিনো দায়টো লাগিল এজনী ছোৱালী ইমান ধুনীয়া দেখাত ছোৱালী এজনীক আজি এনেকুৱা অৱস্থা হ'ল বহুত বেছি দুখ লাগিছে তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিলোঁ আৰু এই মাষ্টৰে যাতে উচিত শাস্তি পায় যাতে বেলেগেও আৰু এনেকুৱা ষ্টেমৰ কাম নকৰে তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিবা চেনেল নতুন কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজালত টেপ কৰি দিবা তো আজিলৈ মানে বাই বাই